Hello everyone. So আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে if tan a equal to 1/2 find the value of cos a by sin a plus sin a by 1 plus cos a. ঠিক আছে, সলিউশন আমাক দিয়া আছে যে given tan a equal to 1/2 বুলি দিয়া আছে। আমি জানো যে tan a মানে কি হয়, পারপেন্ডিকুলার বাই বেস হয়। এটা বস্তু চোৱা, আমাক যদি tan a equal to 1/2 দিয়া আছে মানে এই কুৱেশ্যনটো আমি সলভ কৰি পিনে এভাগৰ আমি এক্সুৱেল ভেলুটো উলিয়াব লাগিব। ঠিক আছে, এতিয়া tan a মানে 1/2 ইকুৱেল টু পাৰপেণ্ডিকুলাৰ বাই বেছ হয়। এটা যদি মই ট্ৰাইংগল আঁকো, এইটো যদি এংগল এ লওঁ তেনেহ'লে এইটো হ'ব বেছ আৰু এইটো হ'ব কি পাৰপেণ্ডিকুলাৰ। আৰু আমাক ইয়াত কি লাগিব, হাইপটেনাছ ছাইডটো লাগিব। চ' হাইপটেনাছটো কি হয়, এইচ ইকুৱেল টু এইচ স্কুৱেৰ ইকুৱেল টু পাইথাগোৰাছ থিয়ৰম যদি ইউজ কৰোঁ 2 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ, এইচ ইকুৱেল টু √/5 আহিব। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব, এই পাৰ্টটো আমি সলভ কৰিব লাগিব। এই পাৰ্টটো আমি কেনেকৈ সলভ কৰিম, cos a বাই sin a প্লাছ sin a বাই 1 প্লাছ cos a। এতিয়া চোৱা, এই কুৱেশ্যনটোত আমি জানো যে যদি 10 দিয়াহেঁতেন, যদি কুৱেশ্যনত যদি 10 দিয়াহেঁতেন তেনেহ'লে আমি কি কৰিলোহেঁতেন, আমি এটা cos বাই চাইনত ভাঙিলোহেঁতেন। কিন্তু যিহেতু এইটো cos আৰু চাইনতে দিয়া আছে, সেইকাৰণে আমি যিহেতু একোতে আমি ভাঙিব নোৱাৰোঁ, সেইকাৰণে আমি কি কৰিম, ইয়াত আমি লৈ ল'ম এলচিএম। এলচিএম ল'লে কি আহিব তেনেহ'লে, sin a ইনটু 1 প্লাছ cos a, আৰু ওপৰত কি হ'ব, cos a ইনটু 1 প্লাছ cos a আৰু প্লাছ sin স্কুৱেৰ a। ইয়াত sin a মাল্টিপ্লাই হৈছে আৰু cos a আৰু 1 প্লাছ cos a লগত কি হৈছে, মাল্টিপ্লিকেশ্যন হৈছে। এতিয়া কি আহিব ইয়াৰ পৰা, তলৰটো মই ডিনমিনেটৰটো মই নিজৰ ভাগে থৈ দিওঁ, sin a ইনটু 1 প্লাছ cos a, আৰু ওপৰটো যদি মাল্টিপ্লাই কৰোঁ কি আহিব তেনেহ'লে, cos a প্লাছ cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a। কাৰণ এই cos ইনটু 1 cos a ইনটু 1 cos a হ'ব, আৰু cos a ইনটু cos a কি হ'ব, cos স্কুৱেৰ a। আমি জানো যে sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইকুৱেল টু কিমান হয়, 1 হয়। সেইকাৰণে a আৰ জেগাত, এই পাৰ্টটোৰ জেগাত, এই পাৰ্টটো cos স্কুৱেৰ প্লাছ sin স্কুৱেৰ a জেগাত মই কি লিখিব পাৰোঁ, 1 লিখিব পাৰোঁ। সেইকাৰণে ইয়াত কি লিখিম, cos a প্লাছ 1 বাই sin a ইনটু 1 প্লাছ cos a। এতিয়া চোৱা, ইয়াত আছে কি cos a প্লাছ 1 আৰু তলত কি আছে 1 প্লাছ cos a, এই দুটা কি যাব, কেঞ্চেল আউট যাব, থাকিব কি আমাৰ ইয়াত 1 বাই sin a। আৰু আমি জানো যে, এক মিনিট মই ক্লিয়াৰ কৰি লওঁ এইটো, আমি জানো যে 1 বাই sin a ইকুৱেল টু কি হয়, cosec a, আৰু cosec a ইকুৱেল টু কি হয়, এই হ'ব হাইপটেনাছ বাই পাৰপেণ্ডিকুলাৰ, আৰু হাইপটেনাছটো কি হয় ইয়াত √5 আৰু পাৰপেণ্ডিকুলাৰটো কিমান হয় 1, সেইকাৰণে এনচাৰটো কি আহিব আমাৰ ইয়াত √5 আহিব এনচাৰটো। ঠিক আছে, নেক্সট কুৱেশ্যন, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ বহুতবাৰ আহিছে কুৱেশ্যনত এক্সামত আজিলৈকে 2016, 2018, 2023, 24। চ' কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। কুৱেশ্যনটোত কৈছে যে প্ৰুফ কৰিব দিছে লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড, আৰু কুৱেশ্যনটোত কৈছে যে sin a মাইনাছ 2 sin কিউব a বাই 2 cos কিউব a মাইনাছ cos a ইকুৱেল টু কি বুলি কৈছে, আমাক tan a বুলি কৈছে। চ' গিভেন, চ' অ'কে, আমি লেফ্ট হেণ্ড চাইড লিখিলোঁ। লেফ্ট হেণ্ড চাইড আমাক কি দিয়া আছে, sin a মাইনাছ 2 sin কিউব a বাই 2 cos কিউব a মাইনাছ cos a। ঠিক আছে, এতিয়া ইয়াৰ পৰা কি কৰিব পাৰোঁ চোৱা, ইয়াৰ পৰা আমি ওপৰত sin a টো কমন ল'ব পাৰোঁ, আৰু তলত আমি কি কমন ল'ব পাৰোঁ, cos a টো কমন ল'ব পাৰোঁ। যদি কমন লওঁ তেনেহ'লে দেখাত কেনেকুৱা হ'ব, এবাৰ মই sin a কমন লৈছোঁ, চ' কি আহিব ইয়াত 1 মাইনাছ 2 sin স্কুৱেৰ a। মনত ৰাখিবা 2 to 1 হৈ নাযায়, এই 2 to 1 হৈ নাযায়, কিন্তু এই কি হ'ব ইয়াত পাৱাৰটোহে কমিব, সেইকাৰণে কি আহিব 2 sin স্কুৱেৰ a বাই, তলত মই কি ল'ম, cos যদি কমন লওঁ ইয়াত কি আহিব তেনেহ'লে 2 cos স্কুৱেৰ a মাইনাছ 1। ঠিক আছে, এতিয়া যদি মই ভালকৈ চাওঁ কুৱেশ্যনটোত, মই যদি sin a বাই cos a যদি মই কমন উলিয়াই লওঁ তেনেহ'লে কি পাম মই, আমি জানো যে
sin a বাই cos a কি হয় 10a চ' আমি 10aটো পাই গ'লোঁ কিন্তু কথাটো হ'ল যে মোক কুৱেশ্যনটোত অকল 10a আছে এই পাছৰ পাৰ্টটো নাই এই পাৰ্টটো নাই চ' এই পাৰ্টটো মই ইয়াৰ পৰা কি কৰিব চেষ্টা কৰিব লাগে কেঞ্চেল আউট কৰিব চেষ্টা কৰিব লাগে চ' কেঞ্চেল মই কেনেকৈ কৰিব পাৰোঁ ইয়াক সেইটো প্ৰচেছ আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰিব এতিয়া আকৌ লিখি লওঁ sin a বাই cos a ঠিক আছে আমাৰতো 10a পাই গ'লোঁ কিন্তু এই পাৰ্টটো আমি কেনেকৈ কেঞ্চেল কৰিম আমি জানো যে এতিয়া এই 1ৰ জেগাত মই কি লিখিম sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a লিখিম ঠিক আছে আমি জানো যে sin স্কুৱেৰ a আমি জানো যে sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইকুৱেল টু 1 কিন্তু আমি কি কৰিম এবাৰ 1ৰ জেগাত আমি কি ব্যৱহাৰ কৰিম আমি এবাৰ মেইন আইডেণ্টিটিটোৱে লিখিম আমি sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a লিখিম কিয় কাৰণ আমি এই পাৰ্টটোক আমি কি কৰিব চেষ্টা কৰিব লাগে কেঞ্চেল আউট কৰিব চেষ্টা কৰিব লাগে চ' ইয়াৰ জেগাত মই কি লিখিম sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a মাইনাছ 2 sin স্কুৱেৰ a ঠিক আছে আৰু ইয়াৰ জেগাটো মই কি লিখিম এবাৰ সেম এনেকৈ লিখিম চ' 2 cos স্কুৱেৰ a মাইনাছ চ' ইয়াত মই কি কৰিব পাৰিম এতিয়া 2 ইয়াৰ জেগাত 1ৰ জেগাত মই কি লিখিম sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a আৰু ব্ৰেকেট ডাবল ব্ৰেকেট ঠিক আছে যদি মই ব্ৰেকেটটো এটা অ'পেন কৰোঁ এই ব্ৰেকেটটো যদি মই অ'পেন কৰি দিওঁ এইটো ভিতৰৰ ব্ৰেকেটটো যদি মই অ'পেন কৰি দিওঁ তেনে কি আহিব ইয়াত আহি যাব আগত মাইনাছ আহি যাব চ' ইয়াত কি লিখিব পাৰিম তেনেহ'লে sin স্কুৱেৰ a মাইনাছ cos স্কুৱেৰ a ঠিক আছে এইটো আহি গ'ল এতিয়া চোৱা ইয়াত আছে মোৰ 2 sin স্কুৱেৰ a আৰু ইয়াত আছে মোৰ sin স্কুৱেৰ a চ' 2 sin স্কুৱেৰ a ৰ পৰা মই sin স্কুৱেৰ a মই মাইনাছ কৰিব পাৰিম আৰু ইয়াত কি আছে মোৰ 2 cos স্কুৱেৰ a আৰু এইফালে মোৰ কি আছে cos স্কুৱেৰ a চ' 2 cos স্কুৱেৰ a ৰ পৰা cos স্কুৱেৰ a কি কৰিব পাৰিম মই ইয়াত মাইনাছ কৰিব পাৰিম যদি মই মাইনাছ কৰোঁ তেনেহ'লে কি আহিব দেখাত ওপৰত থাকি যাব sin aটো sin a ভাগে আছে আৰু তলত আছে cos a ওপৰত কি হ'ব দেখাত তেনেহ'লে এইটোতো নাইকিয়া হৈ গ'ল কাৰণ এবাৰ কি কৰিলোঁ এই ভেলুটোক মই মাইনাছ কৰিলোঁ 2 sin স্কুৱেৰ a পৰা চ' ইয়াত কি আহিলে তেনেহ'লে cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a কাৰণ ইয়াত এটা টাৰ্ম থাকি গ'ল আৰু তলত কি হ'ব ইয়াত এটা টাৰ্ম থাকি যাব আৰু এই টাৰ্মটো কি হৈ যাব কেঞ্চেল আউট হৈ যাব চ' তলত কি আহিব cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a এতিয়া চাওক ওপৰতো কি আছে cos স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a তলতো কি আছে cos স্কুৱেৰ মাইনাছ sin স্কুৱেৰ চ' এই দুটা কেঞ্চেল যাব আৰু থাকিব কি আমাৰ লগত sin a বাই cos a যাৰ ভেলুটো হ'ল 10a চ' ইকুৱেল টু 10a সেইকাৰণে আমাৰ কি হৈ গ'ল লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড সেইকাৰণে আমাৰ কুৱেশ্যনটো কি হৈ গ'ল প্ৰুফড নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট চ' সলিউশ্যন কুৱেশ্যনটোত কি বুলি কৈছে আমাক 1 বাই cos থিটা মাইনাছ cos থিটা ইনটু 1 বাই sin থিটা মাইনাছ sin থিটা ইকুৱেল টু 1 বাই tan থিটা প্লাছ cot থিটা বুলি কৈছে চ' আমি লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড দুটা প্ৰুফ কৰিব লাগিব চ' লিখি লওঁ লেফ্ট হেণ্ড ছাইডটো কি হয় লেফ্ট হেণ্ড ছাইডটো আমাক দিছে যে 1 বাই cos থিটা মাইনাছ cos থিটা অ'কে আৰু এইফালে দিছে 1 বাই sin থিটা মাইনাছ sin থিটা ঠিক আছে অ'কে ইয়াত আমি লেফ্ট হেণ্ড ছাইডটো প্ৰথম ছল্ভ কৰি লওঁ তাৰপিছত আমি ৰাইট হেণ্ড ছাইডটোক যদি প্ৰয়োজন হয় আমি ছল্ভ কৰি ল'ম আমি প্ৰথমতে ইয়াৰ পৰা উলিয়াব চাম যে 1 বাই tan থিটা প্লাছ cot থিটা যদি ওলাই ঠিক আছে নহ'লে আমি ৰাইট হেণ্ড ছাইডটোকো আমি কি কৰিব লাগিব ব্ৰেক কৰিব লাগিব ইয়াত আমি কি ল'ব পাৰিম এলচিয়াম ল'ব পাৰিম ইয়াত আমি কি ল'ব পাৰিম এলচিয়াম ল'ব পাৰিম চ' এলচিয়াম যদি লৈ লওঁ তেতিয়া কেনেকুৱা হ'ব দেখাত তলত আহি যাব cos থিটা ওপৰত আহি যাব 1 আৰু ইয়াত মাইনাছ কি আহিব ইয়াত cos স্কুৱেৰ থিটা আহি যাব কাৰণ ইয়াৰ লগত মাল্টিপ্লাই হ'লে কি আহিব cos স্কুৱেৰ থিটা ইনটু ইয়াত কি আহিব তলত আহি যাব sin থিটা আৰু ওপৰত কি আহি যাব আমাৰ 1 মাইনাছ sin স্কুৱেৰ থিটা এতিয়া আকৌ সেই আইডেণ্টিটিটোৱে আমাক ব্যৱহাৰ কৰিব লাগিব কোনটো আইডেণ্টিটি sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু 1 ঠিক আছে এতিয়া যদি চোৱা sin স্কুৱেৰ থিটাটো কেনেকৈ লিখিব পাৰিম sin স্কুৱেৰ থিটাটো মই কেনেকৈ লিখিব পাৰিম 1 মাইনাছ cos স্কুৱেৰ থিটা বুলি লিখিব পাৰিম আৰু ইয়াৰ পৰাই মই কি লিখিব পাৰিম cos স্কুৱেৰ থিটাটো কেনেকৈ লিখিব পাৰিম 1 মাইনাছ sin স্কুৱেৰ থিটা চ' এটা কি কৰিম মই 1 মাইনাছ cos স্কুৱেৰ থিটাৰ জেগাত কি লিখিম sin স্কুৱেৰ থিটা আৰু 1 মাইনাছ sin স্কুৱেৰ থিটাৰ জেগাত কি লিখিম মই cos স্কুৱেৰ থিটা
চ' ইয়াত কি আহি যাব তেনেহ'লে 1 মাইনাছ কছ স্কুৱেৰ থিটা মই নিলিখোঁ ইয়াৰ জেগাত মই কি লিখিম ডাইৰেক্ট চাইন স্কুৱেৰ থিটা বাই কছ থিটা ইনটু কছ স্কুৱেৰ থিটা বাই চাইন থিটা এতিয়া চাইন থিটা ইয়াৰ পৰা ইয়াৰ লগত কেঞ্চেল যাব ইয়াৰ পৰা ইয়াৰ এটা ভেলু কেঞ্চেল যাব চ' ইয়াৰ পৰা কি ওলাই গুচি আহিব মোৰ তেনেহ'লে এই ওপৰত থাকি গ'ল এটা চাইন থিটা আৰু এইফালে থাকি গ'ল এটা কছ থিটা চ' ইয়াত কি আহিব চাইন থিটা ইনটু কছ থিটা অ'কে এতিয়া আমি কি হ'ল লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড ইকুৱেল হোৱা নাই চ' আমি ৰাইট হেণ্ড ছাইডক আমি ব্ৰেক কৰি চাব লাগিব এতিয়া যদি মই ৰাইট হেণ্ড ছাইডক ব্ৰেক কৰি চাওঁ ৰাইট হেণ্ড ছাইড আমাক কি দিয়া আছে 1/tan থিটা প্লাছ কট থিটা ঠিক আছে চ' tan থিটা কট থিটা যদি মই এনচাৰৰ লেফ্ট হেণ্ড ছাইডত যদি চাইন থিটা কছ থিটা আহি আছে তেনেহ'লে মই tan থিটা আৰু কট থিটাক মই কিহত ব্ৰেক কৰি লোৱাটো ভাল চাইন আৰু কছৰ টাৰ্মছত ব্ৰেক কৰি ল'লে মোৰ ভাল হ'ব সেইকাৰণে 1/sin থিটা বাই কছ থিটা প্লাছ কছ থিটা বাই চাইন থিটা অ'কে ইয়ালৈ গুচি আহিলোঁ এতিয়া কি কৰিব পৰা যাব এতিয়া যদি মই তলত এলচিএম যদি লৈ লওঁ তেনেহ'লে কি আহিব তেনেহ'লে তলত কি আহি যাব এলচিএম ল'লে ইয়াত আহি যাব কছ থিটা ইনটু চাইন থিটা আহিব আৰু ইয়াত কি আহি যাব মোৰ ইয়াত আছে মোৰ চাইন থিটা চ' এইটো অলপ মাল্টিপ্লাই হ'লে আহিব চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা কাৰণ এই কছ থিটাৰে অলপ মাল্টিপ্লাই হ'ব চ' চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ভেলুটো আমি জানো চ' 1/sin স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটাটো কি হয় 1 হয় কিন্তু 1/1 কি আহিলে কছ থিটা ইনটু চাইন থিটা চ' এইটোক যদি মই ইনভাৰ্ট কৰোঁ তেনেহ'লে কি আহিব ৰাইট হেণ্ড ছাইড ইকুৱেল টু কি আহিব কছ থিটা ইনটু চাইন থিটা এতিয়া চোৱা চাইন থিটা ইনটু কছ থিটা বা কছ থিটা ইনটু চাইন থিটা ছেমেই হয় সেইকাৰণে আমাৰ কি আহিলে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু কি আহিলে ৰাইট হেণ্ড ছাইড ঠিক আছে থেংক ইউ